Hello everyone, welcome back to Maggie Points by E Kuhipat, য'ত নেকি আমি each and every ভিডিঅ'ত এটা স্কিম ডিছকাছ কৰিম only within 2 minutes. So আজিৰ স্কিমটো হৈছে আপোন বাহন স্কিম বা আপোন বাহন আঁচনি। So ইয়াৰ যিটো আমাৰ মেইন পাৰ্পছ সেইটো চাওঁ তেতিয়াহ'লে সিহঁতে লোন সিহঁতে দিয়ে এট ভেৰি ল' ইণ্টাৰেষ্ট ৰেট। কাক দিব? সেইটো হৈছে আমাৰ অসম গভৰ্ণমেণ্টৰ যিখিনি কৰ্মচাৰীসকল আছে সিহঁতক দিয়া যাব। আৰু সেই ইণ্টাৰেষ্ট ৰেট কেইটা যদি আমি চাওঁ তেতিয়াহ'লে মহিলাসকলৰ কাৰণে বেলেগ আৰু পুৰুষসকলৰ কাৰণে বেলেগ। চ' মহিলাসকলৰ কাৰণে যদি আমি চাওঁ তেতিয়াহ'লে 3% দিয়া হ'ব। সিহঁতে সিহঁতে ভেহিকেল কিনিব আছে, বাহন কিনিব আছে, কিনিবলৈ পাৰে। কিন্তু মেইলসকলৰ কাৰণে বেলেগ আছে ডেট সিহঁতে 2% ইণ্টাৰেষ্ট ৰেট সিহঁতৰ থাকিব যদিহে সিহঁতে পেট্ৰল বা ডিজেলেৰে সিহঁতে বাহন ইউজ কৰে বা কিনিবলৈ যায়। আৰু 3% থাকিব যদিহে সিহঁতে ইলেক্ট্ৰিক ভেহিকেলছ বা যাক নেকি আমি ইভি বুলি কওঁ সেইবোৰ যদি সিহঁতে কিনে। মুভিং অন, এলিজিবিলিটি যদি আমি চাওঁ তেতিয়া সিহঁতে হ'ব লাগিব এটা অসম গভৰ্ণমেণ্টৰ কৰ্মচাৰী। দেন এগেইন সিহঁতৰ এজটো যদি আমি চাওঁ 21 to 53 ইয়াৰ্ছ হ'ব লাগিব। দেন সিহঁতৰ মিনিমাম যদি আমি চাওঁ 7 বছৰ সিহঁতে চাৰ্ভিচ কৰিব লাগিব আমাৰ অসম গভৰ্ণমেণ্টৰ কাৰণে। আৰু সিহঁতৰ যিটো এনুৱেল ইনকাম ফেমিলি এনুৱেল ইনকাম আছে সেইটো সিহঁতৰ 3 লাখ বা 3 লাখতকে কম হ'ব লাগিব। আৰু যদি বেনিফিট চাওঁ তেতিয়াহ'লে ল' ইণ্টাৰেষ্ট লোন দিয়া গৈছেগে। দেন এগেইন যদি আমি চাওঁ চাবচিডি ডাইৰেক্টলি দিয়া যাব সিহঁতৰ চেলাৰী একাউণ্টছত। আৰু ইকুৱেলি ইমানেই নহয়, যিটো লোন ৰিপেমেণ্ট কৰিবৰ কাৰণে যিটো সিহঁতৰ টাইম পিৰিয়ড আছে, দ্য টাইম পিৰিয়ড ইজ অলছ' ভেৰি ভেৰি ফ্লেক্সিবল। 3 to 7 ইয়াৰ্ছৰ হৈ গৈছে। তেনেকে লোন এমাউণ্ট কিমানখিনি পইচা দিয়া যাব সেইটো যদি আমি চাওঁ তেতিয়াহ'লে সিহঁতৰ যিটো চেলাৰী আছে তাতছে 48 গুণ বেছিলৈকে দিয়া যাব, অৰ এলছ 15 লাখলৈকে দিয়া যাবগে, যিটোৱে নেকি কম হ'ব। আৰু এনেকুৱা স্কিমবিলাকৰ কাৰণে জানিবৰ কাৰণে আমাৰ চেনেল চাই থাকক। ধন্যবাদ।